নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিম দশম শ্ৰেণীৰ গণিত বিষয়ৰ চতুৰ্থটো ভিডিঅ' আৰু এইটো হ'ব 1.4 অনুশীলনী। আজি এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এই প্ৰশ্নটো চাবা MCQ। ইয়াত সুধিছে তলৰ কোনটো নিৰৱধি পৌনঃপুনিক দশমিক। নিৰৱধি মানে কি আছিলে আমাৰ অপৰিসমাপ্ত। এতিয়া অপৰিসমাপ্ত তলৰ কোনটো হয়? A আছে 3/8, B আছে 7/18, C আছে 16/455 আৰু D আছে 124/625। এতিয়া এই প্ৰশ্নটোৰ উত্তৰটো কমেণ্টত দি থোৱা। আমি ভিডিঅ'টোৰ শেষত ইয়াৰ এনচাৰটো আলোচনা কৰিম। তেনেহ'লে আহা আমি ভিডিঅ'টো আৰম্ভ কৰিম। এইটো ইয়াতে অনুশীলনী 1.4। ইয়াতে প্ৰথম সুধিছে দীৰ্ঘহৰণ নকৰাকৈ তলৰ উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্ত বা সাৱধি নাইবা কোনবোৰ নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি থাকিব বৰ্ণনা কৰা। ইয়াতে চাবা আমাৰ দশমিক বিস্তৃতি যিবিলাক আছে, দশমিক বিস্তৃতিবোৰ আমাৰ দুই ধৰণৰ হয়। এক ধৰণৰ হ'ল আমাৰ কি পৰিসমাপ্ত বা সাৱধি। মই সংক্ষিপ্ততে লিখিছোঁ। আকৌ আনটোত আছে অপৰিসমাপ্ত বা নিৰৱধি। এতিয়া পৰিসমাপ্ত মানে কি? ভগ্নাংশবিলাক চাবা আমাৰ দশমিক কৰাৰ সময়ত কেতিয়াবা এনেকুৱা হয় যে আমাৰ 2.35 নাইবা 4.68 এনেকুৱাকৈ দশমিকটো শেষ হয়। বা ইয়াতে তিনিটা সংখ্যাৰ পাছত বা চাৰিটা সংখ্যাৰ পাছতো চাৰিটা দশমিকৰ পাছতো আমাৰ এনেদৰে শেষ হ'ব পাৰে। কিন্তু কি হ'ল, কিছুমান এনেকুৱা হয় ইয়াৰ পাছত কিবা কিবি ওলাই থাকে, সেইবিলাক হ'ল আমাৰ অপৰিসমাপ্ত বা নিৰৱধি। আকৌ যিবিলাক শেষ হয় সেইবিলাক আমাৰ পৰিসমাপ্ত বা সাৱধি। এতিয়া যিবিলাক আকৌ এনেদৰে শেষ ওলাই থাকে, শেষ নহয়, সেইবিলাক আমাৰ অপৰিসমাপ্ত বা নিৰৱধি। তাক আকৌ দুটা ভাগত ভাগ কৰা হয়। দুটা ভাগ কি আছিলে? দুটা ভাগৰ এটা ভাগ আছিল আমাৰ কি পৌনঃপুনিক আৰু এটা আছিল অপৌনঃপুনিক। পৌনঃপুনিক মানে কি হ'ল একে একে বস্তু ৰিপিট হৈ থাকিব, সেইটো হ'ল পৌনঃপুনিক। আকৌ আমাৰ কি হ'ল যিবিলাক একে একে ৰিপিট নহয়, উল্টা পাল্টাকৈ কিবা কিবি বেলেগ বেলেগ আহি থাকে, তেতিয়াহ'লে আমাৰ সেইবিলাক অপৌনঃপুনিক হ'ব। এতিয়া আমি প্ৰশ্নটো আলোচনা কৰিম। ইয়াতে আলোচনা কৰোঁতে মনত ৰাখিবা তলৰ যিবিলাক হৰ থাকে, হৰবিলাক আমাৰ কি হয়, যদি আমাৰ 2m আকৌ 5n এনেকুৱা আৰ্হিৰ প্ৰকাশ কৰিব পাৰি, তেতিয়াহ'লে আমাৰ কি হয়, এইটো পৰিসমাপ্ত হয়। আকৌ যদি এনেকুৱা আৰ্হিৰ নোৱাৰি, তেতিয়াহ'লে অপৰিসমাপ্ত বা নিৰৱধি। এতিয়া এইটো আমাৰ প্ৰথম ইয়াতে সংখ্যাটো চাব লাগিব 3125। এইটো আমাৰ চুটিহৰণ কৰি আমি চাম। চালে আমাৰ কি হ'ব, প্ৰথম আমাৰ চাম 2ৰে হৰণ যায় নে নাযায়। 2ৰে হৰণ যিহেতু নাযায়, এককটো চালেই হ'ল। 2ৰে হৰণ যদি নাযায় তেতিয়াহ'লে গোটেই সংখ্যাটো নাযাব। এতিয়া আমাৰ 2ৰে নগ'লে 3ৰে চাম। 3ৰে চাওঁতে আমাৰ কি কৰিব লাগে, এই অংককেইটা যোগ কৰি চাব লাগে। 3 + 1 4, 4 + 2 6, 6 + 5 11। 11ক নাযায়, গতিকে ইয়াক 5ৰে দিব লাগিব। 2ৰে আৰু 3ৰে নগ'লে 5ৰে দিম। 5 × 6 = 30। 5ৰে যায়, গম পাইছোঁ। এককত যদি 0 বা 5 থাকে তেতিয়াহ'লে 5ৰে যায়, সেইকাৰণে এনেকৈ দিছোঁ আমি। 5 × 6 = 30, 12, 5 × 2 = 10 আৰু 5 625। 625 আকৌ 5ৰে যাব। 5 × 1 = 5, 5 × 2 = 10, 5 × 5 = 25। আকৌ 5ৰে যাব। 5ৰে গ'লে 25 হয়, আকৌ 5ৰে 5 বাৰ যাব। গতিকে গম পালোঁ আমাৰ এইটো আমাৰ ভগ্নাংশটো আছিল এনেকুৱা, ওপৰত আছিল 13, তলত আছিল 3125 = আমাৰ কি হ'ল 13 এতিয়া আমাৰ 5 কেইটা পাইছোঁ, 1 2 3 4 5, 5টা 5 আছে। যিহেতু এইটো আমাৰ কি হ'ল 2m, অৰ্থাৎ আমাৰ কি কৰিব পাৰি 2 ^ 0 × 5 আৰ্হিৰ হ'ল। গতিকে আমাৰ কি হ'ল, এইটো পৰিসমাপ্ত হ'ল বা সাৱধি ভগ্নাংশ হ'ল। এতিয়া আমাৰ নেক্সটটো চালে আমাৰ গম পাম, ইয়াতো আমাৰ কি হ'ল 8ত আমাৰ 2 তিনিটা থাকে। গতিকে আমাৰ ওপৰত আমাৰ 17 হ'ল, তলত 2^2³ হ'ল। যিহেতু আমাৰ তলৰটো আমাৰ কি হ'ল এনেকুৱা আৰ্হিৰ হ'ল,
যেহেতু হৰটো 2 to the power m into 5 to the power n আৰ্হিৰ হ'ল এতেকে আমাৰ কি হ'ব এইটো পৰিসমাপ্ত বা সাৱধি ভগ্নাংশ হ'ব নেক্সট আমাৰ এইটো চালে তলৰটো আমাৰ 4 5 5 আছে এইটো আমি চুটিহৰণ কৰি চাম ইয়াতে আমাৰ 2 ৰে নাযায় 3 ৰে যায়নে আমি চাবলৈ হলে কি কৰিব লাগিল যোগ কৰিব লাগিল 5 ৰে 10 10 4 14 নাযায় গতিকে 5 ৰে দিলো 5 ৰে দিলে কি হ'ব 5 9 গুণ 45 1 আকৌ ইয়াক আমাৰ 5 ৰে নাযায় 5 ৰে নগলে আমাৰ কি হেৰি দিব লাগিল 7 ৰে যায় বাবে 7 ৰে দিলো 7 1 গুণ 7 7 3 গুণ 21 এতে 13 হ'ল ইয়াতে আমাৰ কি হ'ল তলৰ দশমিক বিস্তৃতিটো আমি তলৰ হৰটো আমি কি পালো বেলেগ পালো অৰ্থাৎ আমাৰ কি হ'ল ওপৰত 64 থাকিল তলত আমাৰ কি হ'ল 5 into 7 into 30 হ'ল যেহেতু আমাৰ হৰটো 2 to the power m 5 to the power n আৰ্হিৰ নহয় গতিকে এইটো এটা কি হ'ব নিৰৱধি বা অপৰিসমাপ্ত পৌনঃপুনিক ভগ্নাংশ হ'ব নেক্সট এইটো ইয়াতে আমি 16 যদি আমি ভাগ কৰো এনেকে আমাৰ হৰণ কৰি থাকোতে দীঘলীয়া হ'ব পাৰে গতিকে এটা কাম কৰিবা দুটা শূন্য আছে গতিকে দুটা 2 দুটা 5 থাকিব আকৌ 16ত কেইটা থাকিব চাওঁ আমি 16ত আমাৰ কি হয় 4টা 2 থাকে গতিকে আমাৰ ইয়াতে 4 5 6টা 2 থাকিলে সৰি 2 to the power 6 হ'ব হৰণ কৰিলে কথা নাই আৰু 5 to the power 5 স্কয়াৰ হ'ব আৰু 15 1600 ভাগেৰ 1500 সমান 15 সমান ইকুৱেল টু কি হ'ব তলত 2 to the power 6 5 স্কয়াৰ আকৌ 15 হ'ল যেহেতু এইটো তলৰ হৰটো 2 to the power m 5 to the power n আৰ্হিৰ হয় গতিকে ই এটা কি হ'ব পৰিসমাপ্ত বা সাৱধি ভগ্নাংশ হ'ব নেক্সট আমাৰ 5 নম্বৰ ইয়াৰে 3 4 3 এইটো আমাৰ হৰণ কৰিলে আমাৰ ইয়াৰে 2 ৰে নাযায় 3 ৰে চালে আমাৰ 4 3 7 10 10ক নাযায় গতিকে 5 ৰেও ইয়াক নাযায় নগলে আমাৰ কি ৰে চাম 7 ৰে চাম 7 ৰে যেতিয়া চাম 7 4 গুণ 28 93 হ'ল সৰি 7 4 গুণ 28 63 7 ৰে যায় 7 7 4 গুণ 28 63 7 9 গুণ 63 49 ইয়াৰ 7 ৰে 7 বাৰ গ'ল যেহেতু আমাৰ ইয়াতে আমাৰ কি হ'ল 29/343 ইকুৱেল টু 29/7 কিউব হ'ল যেহেতু ইয়াৰ হৰটো 2 to the power m 5 to the power n আৰ্হিৰ নহয় গতিকে ই নিৰৱধি বা অপৰিসমাপ্ত পৌনঃপুনিক দশমিক হ'ব নেক্সট আমাৰ 6 নম্বৰত আছে ইয়াতে তলৰখিনি হৰটো আমাৰ কি হৈছে দশমিক বিস্তৃতিৰ ৰূপত নহয় মৌলিক উৎপাদকত প্ৰকাশ কৰাই আছে অৰ্থাৎ আমাৰ কি হ'ব যেহেতু তলৰ হৰটো 2 to the power m 5 to the power m আৰ্হিৰ হয় গতিকে ই এটা পৰিসমাপ্ত বা সাৱধি ভগ্নাংশ হ'ব তাৰপিছত ইয়াতে আমাৰ কি আছে 2 আছে 5 আছে ঠিকে আছে কিন্তু 7 টোও থাকিল যে গতিকে সেই কাৰণে এইটো নহয় এইটো কি হ'ব নিৰৱধি বা অপৰিসমাপ্ত পৌনঃপুনিক কিন্তু এইবিলাক কৰোঁতে এটা কথা মনত ৰাখিবা যদি আমাৰ ওপৰত এনেকুৱাকৈ কাটাকাটি যোৱা কৰি থাকে তেতিয়াহ'লে আমি কাটাকাটি কৰি সেইটো পৰিসমাপ্ত হ'বও পাৰে এতিয়া 7 to the power 5 ওপৰত 7 to the power 5 হ'বই নোৱাৰে গতিকে সেইকাৰণে আমি ওপৰতো চোৱা নাই কেতিয়াবা এনেকুৱা হ'ব পাৰে অকল 7 এটা আছে ওপৰতো এটা 7 আছে গতিকে 7 7 কাটাকাটি কৰি আমি সেইটো পৰিসমাপ্ত হয় বুলি ক'ব পাৰিম এইটো নহয় তাৰপিছত নেক্সট আমাৰ এইটো ইয়াতে আমাৰ 15ৰ মৌলিক উৎপাদক কৰিলে 3 into 5 হয় ইয়াতে ওপৰত 6 আছে কিন্তু তলত কি হ'ব 3 into 5 হ'ব ইয়াতে চাবা ইয়াৰে 3 আৰু ইয়াৰে 3 কাটা যাব কাটিলে ইয়াতে আমাৰ কি থাকিব 2 ইকুৱেল টু আমাৰ কি হ'ল 2/5 হ'ল যেহেতু তলত 2 to the power m into 5 to the power n আৰ্হিৰ হয় গতিকে ই পৰিসমাপ্ত বা সাৱধি হ'ব এইটো মনত ৰাখিবা আমাৰ কি হয় কিয়তে বহুতে ভুল কৰে ইয়াতে 3 দেখা পালে গতিকে আমাৰ যেহেতু 5 আৰু 2 ৰ বাহিৰে 3 পোৱা গ'ল সেই কাৰণে আমাৰ অপৰিসমাপ্ত বুলি কিছুমানে কৈ দিয়ে ফটাফট গতিকে বেছি তাড়াতাড়ি কৰিব নালাগে আমি বস্তুটো চাব লাগিব অলপমান নেক্সট এইটো ইয়াতো কি আছে চাবা
50ত আমাৰ কি আছে 2 এটা আছে আকৌ আমাৰ 5 দুটা আছে গতিকে আমাৰ কি হ'ল 35 ৰ এতিয়া আমাৰ এটা কাটা যাব 7 * 5 আছে 5 এটা কাটা গ'লেও আমাৰ তলৰখিনি 2 টু দি পাৱাৰ m 5 টু দি পাৱাৰ n আৰ্হিৰে হয় গতিকে এই এটা আমাৰ কি হ'ব পৰিসমাপ্ত হ'ব পৰিসমাপ্ত বা সাৱধি নেক্সট আমাৰ যে ইয়াৰে আমাৰ কি আছে 210 টোক যদি আমি এনেদৰে চুটিহৰণ কৰি চাওঁ প্ৰথম 2 ৰে যাব 2 ৰে একবাৰ 0 বাৰ 10ক 5 বাৰ আকৌ 2 ৰে নাযায় 3 ৰে দিম 3 3 * 9 হ'ল 15ক 5 বাৰ 3 ৰে নাযায় আৰু গতিকে 5 ৰে দিলোঁ 7 বাৰ হ'ল গতিকে ইয়াতে এইখিনি পালোঁ কিন্তু চাবা দে ইয়াতে আমাৰ কি হ'ব 77ত আমাৰ 11 পূৰণ কি আছে 11 পূৰণ 7 আছে আকৌ তলত আমাৰ 2 * 3 * 5 * 7 আছে এতিয়া এইটো কি হ'ব 7 7 আমি কাটিলোঁ ঠিক আছে কিন্তু আমাৰ কি আছে ইয়াতে 3 টো বেছিকৈ থাকিল যেহেতু 2 টু দি পাৱাৰ m 5 টু দি পাৱাৰ n আৰ্হিৰ নহয় গতিকে এইটো আমাৰ কি হ'ব নিৰৱধি বা অপৰিসমাপ্ত পৌনঃপুনিক ভগ্নাংশ হ'ব এতিয়া নেক্সট আমি 2 নম্বৰ কৰিম 2 নম্বৰ সুধিছে ওপৰৰ প্ৰশ্নৰ 1ত যিবোৰ পৰিমেয় সংখ্যা পৰিসমাপ্ত দশমিক বিস্তৃতি আছে সেইবোৰৰ দশমিক বিস্তৃতিবোৰ লিখি দেখুওৱা পৰিসমাপ্ত আমাৰ কোন কেইটা পাইছিলোঁ প্ৰথম 1 নম্বৰটো আছিলে চাবা ইয়াতে আমাৰ কৰোতে এনেকুৱা কৰিব লাগিব এইটো প্ৰথম 1 নম্বৰত আমি কি পাইছিলোঁ এইখিনি ইকুৱেল টু ওপৰত 13 তলত আমাৰ 5 কেইটা পাইছিলোঁ 5টা পালোঁ নেকি 5 5টা আছিলে গতিকে ইয়াতে আমাৰ কি কৰিব লাগিব এটা 2 টু দি পাৱাৰ 5 পূৰণ দিব লাগিব দিলে ইয়াতো আমাৰ 2 টু দি পাৱাৰ 5 পূৰণ হ'ব যেতিয়া আমি পূৰণ কৰিম তেতিয়া আমাৰ কি হ'ব তলত আমাৰ কি হ'ব 1 0 0 0 0 0 5টা 0 হ'ব আকৌ ওপৰত কি হ'ব 13 লগত এইখিনি 5 2 5টা পূৰণ কৰিব লাগিব 2 2 4 2 2 4 2 8 8 2 16 16 2 32 32 32 লগত যদি 13 পূৰণ কৰোঁ আমাৰ হ'ব 4 1 6 এতিয়া আমাৰ ইয়াতে আছে 1 2 3 4 5টা শূন্য আছে গতিকে 5টাৰ আগত দশমিক দিব লাগিলে আমাৰ কি হ'ব 0 টো আগতটো দিব পাৰি পইণ্ট তাৰপিছত 1 2 তাৰপিছত এতিয়া আছে আমাৰ 4 1 6 এইখিনি হ'ব এনেদৰে আমাৰ কৰিলে হ'ল একেবাৰে সহজ নেক্সট আমাৰ 2 নম্বৰটো ইয়াতে আমাৰ কি হ'ল তলত আছিলে আমাৰ 2 টু দি পাৱাৰ 2 কিউব আছিলে আৰু ওপৰত আছিল 17 ইয়াতে আমাৰ কি কৰিব লাগিব 5 কিউব পূৰণ কৰিব লাগিব কৰিলে আমাৰ ওপৰতো 5 কিউব পূৰণ কৰিব লাগিব পূৰণ কৰিলে কি হ'ব ইয়াতে আমাৰ কি হ'ল 1 ৰ লগত 1 2 3টা শূন্য হ'ব কিউব আছে 3টা হ'ব 5 2 10 তো গতিকে তেনেকুৱা হয় ইয়াতে আমাৰ কি হ'ব 5 3টা যেতিয়া পূৰণ কৰোঁ 5 5 গুণ 25 25 5 গুণ 125 তাৰ লগত যদি আমি 17 পূৰণ কৰোঁ পূৰণ কৰি চালেই হ'ল আমি পাম আমি 2 1 2 5 হ'ব এতিয়া ইয়াতে আছে 3টা শূন্য আছে গতিকে 3টাৰ আগত দশমিক হ'লে আমাৰ কি হ'ব 2.125 এনেকুৱা নেক্সট আমাৰ 3 নম্বৰটো আমি পাইছিলোঁ এইটো পৰিসমাপ্ত নহয় অপৰিসমাপ্ত বা নিৰৱধি আছিলে গতিকে এইটো আমাৰ কৰিব নালাগে নেক্সট আমাৰ 4 নম্বৰ ইয়াতে আমাৰ কি আছিলে ওপৰত 15 তলত আমাৰ কি পাইছিলোঁ 2 6টা পাইছিলোঁ 2 টু দি পাৱাৰ 6 আকৌ 5 দুটাও আছিলে ইয়াতে আমাৰ কি কৰিব লাগিব দুটা সমান কৰাৰ কাৰণে 2 টু দি পাৱাৰ 6 * 5 টু দি পাৱাৰ 6 কৰিলোঁ 5 টু দি পাৱাৰ 6 কৰিলে কি হ'ল 5 4টা আমাৰ ইয়াতে পূৰণ কৰিলোঁ পূৰণ কৰিলে আমাৰ কি হ'ব 15ৰ লগত 5 4টা পূৰণ কৰিব লাগিল পূৰণ কৰিলে ইয়াতে কিমান হয় তলত আমাৰ চিন্তাই কৰিব নালাগে 1ৰ লগত 6টা শূন্য হ'ব কিন্তু ওপৰখিনি পূৰণ কৰিব লাগিব 5 4টা যেতিয়া পূৰণ কৰোঁ দুটা পূৰণ কৰিলে 5 5 গুণ 25 আকৌ 25 25 গুণ 625 হয় 625ৰ লগত যেতিয়া 15 পূৰণ কৰা হয় তেতিয়া আমাৰ পোৱা যায় 9375 ইয়াতে আমাৰ অংক আছে আমাৰ 4টা কিন্তু তলত আমাৰ 6টা শূন্য আছে গতিকে আমি 6টাৰ আগত দশমিক দিলে আমাৰ কি কৰিব লাগিব 0.2টা 0 দিব লাগিব আকৌ 9375 এইখিনিয়ে সহজ নেক্সট আমাৰ
এইটো কৰোঁতে 5 নম্বৰটো আমাৰ কি আছিলে এই নিৰৱধি নাইবা অপৰিসমাপ্ত আছিলে, সেইবাবে আমাৰ 5 নম্বৰটো কৰিব নালাগে। নেক্সট আমাৰ এইটো কৰিলে 6 নম্বৰত আমাৰ ইয়াতে মোটামুটি ঠিকেই আছে, ইয়াতে 5 এটা কম আছে, গতিকে 5 এটা পূৰণ কৰিব লাগিল। ওপৰত 23 লগত এটা 5 পূৰণ কৰিব লাগিব আৰু ইয়াতে 2 কিউব 5 কিউব হ'ব। এনেকুৱা হ'লে আমাৰ কি হ'ল ইয়াতে 1000 হ'ল। আকৌ 23 আৰু যেতিয়া পূৰণ কৰিম তেতিয়াহ'লে কি হ'ব 115 হ'ব। 5 × 15 5 × 10 11। নেক্সট আমাৰ কি হ'ল এইখিনি ইকুৱেল টু 3টাৰ আগত যেতিয়া দশমিক দিব লাগিব 0.115 হ'ব। এইবিলাক বেছিকৈ MCQত আহিব, গতিকে গোটেইবিলাক ভালকৈ চাই থ'লে আমাৰ অসুবিধা নহয়। এতিয়া এইটো নহয় আমাৰ পৰিসমাপ্ত নহয়, গতিকে এইটো নহ'ব। নেক্সট আমাৰ 8 নম্বৰত ইয়াতে 3 কাটা গৈছিল, কাটা গ'লে আমাৰ পাইছিলোঁ 5 এটা আছিলে, আকৌ ইয়াতে 2 এটা আছিলে। ইয়াতে 5ৰ লগত 2 এটা পূৰণ কৰিব লাগিল, ইয়াতো 2 পূৰণ কৰিব লাগিল, কৰিলে 10 হ'ল। ইয়াতে 4 ইকুৱেল টু আমাৰ কি হ'ব 0.4, এটাৰ আগত দশমিক। নেক্সট আমাৰ 9 নম্বৰ ইয়াতে আমাৰ 5ৰে কাটা গ'লে ওপৰত আছিল 7 আৰু এইপাৰ কি আছিলে 10 আছিলে তলত কাটাকাটি কৰাৰ পাছত। এতিয়া আমাৰ কি হ'ব ডাইৰেক্ট আমাৰ 0.7 দিব পাৰোঁ। এইটো আমাৰ নিৰৱধি বা অপৰিসমাপ্ত, গতিকে এইটো নালাগে আমাৰ। নেক্সট আমাৰ 3 নম্বৰ সুধিছে তলৰ বাস্তৱ সংখ্যাবোৰ ইয়াত দেখুওৱা ধৰণে দশমিক বিস্তৃতি আছে, প্ৰতিটোৰ ক্ষেত্ৰত ই এটা পৰিমেয় হয়নে নহয় সিদ্ধান্ত কৰা। যদি ই পৰিমেয় আৰু ই P/Q আৰ্হিৰ, তেন্তে ইয়াৰ কিউৰ মৌলিক উৎপাদকীকৰণৰ বিষয়ে কি ক'ব পাৰিবা। প্ৰথম কথা, এইটো আমাৰ কি আছে পৰিসমাপ্ত। যিবিলাক পৰিসমাপ্ত ভগ্নাংশ সেইবিলাক আমাৰ কি হ'ল পৰিমেয়। আকৌ যিবিলাক অপৰিসমাপ্তবিলাকৰ দুটা কথা থাকিব, যদি পৌনঃপৌনিক হয়, পৌনঃপৌনিক হ'লে পৰিমেয়, আকৌ অপৌনঃপৌনিক হ'লে অপৰিমেয়। এইটো মনত ৰাখিলে হ'ল। এইটো যিহেতু পৰিসমাপ্ত, এই পৰিমেয় হ'ল। আকৌ পৰিমেয় যদি হয় তেতিয়াহ'লে ইয়াক আমাৰ P/Q আৰ্হিত প্ৰকাশ কৰিলে আমাৰ কি হ'ব কিউটোৰ উৎপাদকীকৰণ আমাৰ কি হ'ব 2m আৰু 5n আৰ্হিৰ হ'ব। এইখিনি। নেক্সট আমাৰ এইটো চালে 2 নম্বৰটো, ইয়াতে চাওঁ যদি আমাৰ 1200 হৈ গ'ল, যিহেতু আমাৰ এইটো একে বস্তু ৰিপিট কৰা নাই, গতিকে এইটো অপৌনঃপৌনিক আৰু অপৰিসমাপ্ত আৰু অপৌনঃপৌনিক, অৰ্থাৎ ই অপৰিমেয়। অপৰিমেয় হ'লে কি হয় আমাৰ তলত ইয়াৰ হৰটো 2m আৰু 5n আৰ্হিৰ নহয়। নেক্সট আমাৰ ইয়াৰে কি হ'ল এইটোৰ আমাৰ ওপৰত বাৰ আছে মানে কি 1 2 3 4 5 6 7 8 9, তাৰপিছত আকৌ 1 2 3 4 5 6 7 8 9 এনেকুৱাকৈ আহি থাকিব। গতিকে এইটো পৌনঃপৌনিক হ'ব। নিৰৱধি কিন্তু পৌনঃপৌনিক। নিৰৱধি পৌনঃপৌনিক হ'লে ই পৰিমেয় হয়, কিন্তু কি হ'ব ইয়াৰ হৰটো কিন্তু 2m 5n আৰ্হিৰ নহয়। 5 এনেকুৱা আৰ্হিৰ কেতিয়া হয় যদি পৰিসমাপ্ত হয়, এইটোতহে হয়, বাকী দুটাত নহয়। ই অপৰিমেয়, এনেকুৱা নহয়। ই পৰিমেয় কিন্তু এনেকুৱা নহয় আৰ্হিৰ হৰটো কিউটো। তো আমাৰ ভিডিঅ'টো আজি এইখিনিয়ে আছিল। নেক্সট আমাৰ MCQ এটা আছে। নেক্সট আমাৰ MCQটো ইয়াত সুধিছে তলৰ কোনবোৰ নিৰৱধি পৌনঃপৌনিক দশমিক। নিৰৱধি মানে কি হ'ল অপৰিসমাপ্ত। ইয়াতে চাওঁ আমি 8টো কি কৰিব পাৰি 2 কিউব কৰিব পাৰি, গতিকে এইটো আমাৰ পৰিসমাপ্ত হ'ল। তাৰপিছত এইটো আমাৰ কি আছে 2 আছে আৰু 5ও আছে, আমাৰ 2 to the power 4 5 1 হয়। এইখিনি আছে ইয়াৰ উৎপাদক, গতিকে এইটো আমাৰ হ'ব। কিন্তু ইয়াতে আমি চাওঁতে অলপ আগতে কৰিলোঁ 4 5 5, ইয়াতে আমাৰ যদি চুটিহৰণ কৰোঁ, চুটিহৰণ কৰিলে এইটো আমাৰ এনচাৰ এইটোৱে হ'ব, কাৰণ এইটো আমাৰ নহয়। ইয়াতে আমাৰ 5 আছে, 4টা আছে, গতিকে আমাৰ এইটো পৰিসমাপ্ত হ'ব, এইটো আমাৰ অপৰিসমাপ্ত হ'ব। প্ৰমাণ কৰি চোৱাৰ কাৰণে এইটো চাব পৰা যায়, অলপ আগতে আমি কৰিছিলোঁ। ইয়াতে আমাৰ প্ৰথম আমাৰ 2ৰে নাযায়,
3ৰেও নাযায় কৰিছিলোঁ 5ৰে 5ৰে কৰিলে 5 × 45 5 × 5 আকৌ আমাৰ ইয়াক 5ৰে নাযায় কাৰণে 7ৰে দিছিলোঁ 7 × 7 7 3 × 21 দে 5 7 আৰু 13 আছে ইয়াৰ উৎপাদক যেহেতু আমাৰ ইয়াৰ তলৰ হৰটোৰ উৎপাদক বেলেগ হয় 2 টু দি পাৱাৰ m 5 টু দি পাৱাৰ m আৰ্হিৰ নহয় গতিকে এইটো আমাৰ কি হ'ব নিৰৱধি পৌনঃপুনিক দশমিক গতিকে আমাৰ একেবাৰে সহজ আজি আমাৰ এই চেপ্টাৰটোৱে আমাৰ শেষ হ'ল নেক্সট আমি পাৰিলে MCQ আলোচনা কৰিম আৰু নেক্সট ভিডিঅ'টোত বৰ্তমান আমি 2 নম্বৰ অধ্যায় আলোচনা কৰিম তোমালোকক বহুত বহুত ধন্যবাদ ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে আজিলৈ ইমানেই ধন্যবাদ